অসম সন্মিলিত মহাসংঘৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস ঐতিহাসিক শিৱসাগৰত উদযাপন। খিলঞ্জীয় জনগোষ্ঠীসমূহৰ হেৰুৱা শাসন ক্ষমতা পুনৰ প্ৰতিষ্ঠাৰ কৰিবলৈকে আঞ্চলিক ৰাজনৈতিক দল অসম সুৰক্ষা পৰিষদ গঠন। তাহানিৰ স্বাধীন অসমৰ গৌৰৱোজ্জ্বল ৰাজধানী চহৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হেৰুৱা শাসন ক্ষমতা পুনৰ প্ৰতিষ্ঠা কৰা, আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ আধাৰত খিলঞ্জীয়া ফেডাৰেল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ভিত্তিতেই দৃঢ়তাৰে কাম কৰিবলৈ সংকল্পবদ্ধ হয়। 2007 চনৰ 17 এপ্ৰিলত তাহানিৰ স্বাধীন অসমৰ গৌৰৱোজ্জ্বল ৰাজধানী শিৱসাগৰৰ ৰংপুৰত অৱস্থিত ৰাজদৰবাৰ তলাতল ঘৰৰ চৌহদত জন্ম হৈছিল অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ। এই জন্মস্থানতেই 17 এপ্ৰিলত 19 সংখ্যক মহাসংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা অসম সন্মিলিত মহাসংঘৰ পতাকা উত্তোলন কৰে মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে। মহাসংঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তাহানিৰ স্বাধীন অসমৰ ৰজা মহাৰজা বীৰ বীৰাংগনালৈ তথা হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা শেষ ৰজা গোমধৰ সিংহ প্ৰমুখ্যে সকলো বীৰ যোদ্ধালৈ অভিবাদন জনোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এটি প্ৰতীকী তোপধ্বনিৰে চিংফৌ ৰজা মহামহিম বিছা মুণ্ডাং গাম চিংফৌৱে। অনুষ্ঠানত উপস্থিত থকা সকলো খিলঞ্জীয়া সংগঠনৰ নেতৃবৃন্দইও এটিকৈ তোপধ্বনিৰে অভিবাদন জনায়। শিৱসাগৰৰ টাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ জাগৰণ সভাত সীমাহীন জাতীয় অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহ আৰু বিশিষ্ট চিন্তাবিদ নাগেন্দ্ৰ পাদুনক মহাসংঘই অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অসুস্থতাৰ হেতু শ্বাহ আৰু পাদুন সভাত উপস্থিত হ'ব নোৱাৰিলে বাবেই মহাসংঘই তেওঁলোকৰ ঘৰলৈ গৈ 18 এপ্ৰিলত সম্বৰ্ধনা জ্ঞাপন কৰে। টাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত ৰজা ৰাজেশ্বৰ সিংহ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ জাগৰণ সভাত সদৌ অসম টাইফাকে জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মহাসংঘৰ সহকাৰী সম্পাদক আইমৌন ছাখাপে সভাপতিত্ব কৰে। সভাত মটক যুৱ ছাত্ৰ সন্মিলনৰ উপসভাপতি অনুপ চেতিয়া, সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জয়ন্ত ৰাজ কোঁৱৰ, তিৰাপ স্বায়ত্তশাসিত পৰিষদ দাবী সমিতিৰ সাধাৰণ সম্পাদক খাময়াং নেতা পল্লৱ শ্যাম বাইলুং, বিশিষ্টা মণিপুৰী সমাজসেৱিকা সুশীলা দেৱী, বিশিষ্ট চিন্তাবিদ ডক্টৰ ভৱেন্দ্ৰনাথ মহন, মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি প্ৰসন্ন সিংহ, শিৱসাগৰ মহাসংঘৰ কাৰ্যকৰী সভাপতি কিৰণ সিংহ আদিয়ে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে মহাসংঘৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাহিৰে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আন গত্যন্তৰ নাই বুলি স্পষ্টভাৱে কয়। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ স্বাৰ্থত মহাসংঘই তিলমানো আপোচ নকৰাকৈ দৃঢ়তাৰে কাম কৰি আছে। মহাসংঘৰ মহাসচিব তথা এগৰাকী বলিষ্ঠ মিচিং নেতা ভূপেন নৰহে সভাখনৰ আঁত ধৰে। মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি তথা ছুপ্ৰিম কোৰ্টত খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে গোচৰ চলাই থকা বিশিষ্ট চিন্তাবিদ মতিউৰ ৰহমানে মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে অতি কঠোৰভাৱে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ 2007ৰ আধাৰত কৰি থকা বিভিন্ন কামৰ কথা উল্লেখ কৰি 2016 চনতে মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে ৰাজনৈতিকভাৱে কাম কৰিবলৈ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছিল বুলি উল্লেখ কৰি অসম সুৰক্ষা পৰিষদ গঠনৰ বাবে আহ্বায়ক সমিতি গঠন কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰে। বিভিন্ন জনগোষ্ঠীৰ জ্ঞানানন্দ ফুকন, ডক্টৰ যোগেশ্বৰ বৰা, জগন্নাথ সোণোৱাল, বিৰাজ গগৈ, নবীন পাইত, আইমন ছাখাপ, ৰুবুল বৰা, পল্লৱ শ্যাম বাইলুং আৰু কিৰণ সিংহক আহ্বায়ক হিচাপে লৈ এটি আহ্বায়ক সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে। মহাসংঘৰ হৈ কাৰ্যবাহী পৰিষদৰ সভাপতি শান্তনু দাস বৰহাজোৱাল আৰু মহাসচিব ভূপেন নৰহে যুটীয়া মুখ্য আহ্বায়ক হিচাপে পূৰ্ণাংগ ৰাজনৈতিক দল গঠনত পূৰ্ণ সহযোগিতা আগবঢ়াব তথা যাৱতীয় কাম-কাজ কৰিব। মহাসংঘই 1 ব'হাগ 15 এপ্ৰিলৰ সন্ধিয়া 7 বজাত তাহানিৰ স্বাধীন অসমৰ গৌৰৱোজ্জ্বল ৰাজধানীৰ ৰাজদৰবাৰ তলাতল ঘৰৰ চৌহদত 19 গছি বন্তি প্ৰজ্বলন কৰি টাই আহোম নিয়ম
অনুসৰি পূজা কৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু কল্যাণৰ বাবে আৰু সকলো ধৰণৰ শত্ৰু নিধনৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰসংঘ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ আধাৰত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলে যাতে হেৰুৱা অধিকাৰ, মৰ্যাদা, সন্মান, শাসন ক্ষমতা সকলো ঘূৰাই পায়, তাৰ কাৰণেই আমি এটা বিধিগত ব্যৱস্থা আমি লৈ আছোঁ। আৰু আমি আশা কৰিছোঁ যে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ যদি সঁচা অৰ্থত জাগ্ৰত হয় আৰু ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সনদ মতেই যদি অধিকাৰ বিচাৰে তেনেহ'লে নিশ্চিতভাৱে পাব। কিন্তু আজিলৈকে খিলঞ্জীয়াসকলে ভুল পথে পৰিচালিত হৈছে, ভুল পথে গৈছে, আৰু সেইকাৰণে আজি আমাৰ দুৰ্যোগ হৈছে। আজি বঙালী, বিহাৰী, নেপালী, মাৰৱাৰী আদিয়ে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক যিকোনো ঠাইত পিটিছে, আনকি ঘৰ জ্বলাইছে, মানুহ হত্যা কৰিছে, তাৰ পিছতো খিলঞ্জীয়া শুই আছে। ইয়াতকৈ আৰু লজ্জাজনক কথা নাই। সেইকাৰণে অসম খণ্ডাধিকাৰ মহাসংঘই 2007 চনৰ পৰাই কৈ আহিছে, আজি 19 বছৰ হ'ল, 19 বছৰটো জাগি নুঠিল। আজি সেইকাৰণে পুনৰ মই হৃদয় বিদাৰকভাৱে অসমৰ সেই গৌৰৱোজ্জ্বল শিৱসাগৰ, স্বাধীন অসমৰ ৰাজধানীৰ ৰংপুৰ এলেকাৰ এই শিৱসাগৰ চহৰৰ মাজমজিয়াত থিয় হৈ আজি মই এইটোৱে আহ্বান জনাইছোঁ, হে মোৰ প্ৰিয় খিলঞ্জীয়া জনগণ, আপোনালোক সাহসেৰে সৈতে সিংহৰ দৰে অৰ্জুনৰ ৰূপ ধৰি খিলঞ্জীয়াৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ কাৰণে আপোনালোকে মহাসংঘৰ পতাকা তললৈ আহক আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদ মতে আপোনালোকে নিজৰ অধিকাৰ ঘূৰাই বিচাৰক। ৰাইজক আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাই মই এই পতাকা উত্তোলন কাৰ্যসূচীৰে আজিৰ এই প্ৰতিষ্ঠা দিৱস আৰম্ভ কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে নিজৰ দেশৰ যে শাসন ক্ষমতা, এই শাসন ক্ষমতা আমি হেৰুৱাই পেলাইছোঁ। বিশেষকৈ ব্ৰিটিছ যোৱাৰ পিছৰ পৰা 1947 চনৰ 15 আগষ্টত যেতিয়া ব্ৰিটিছে ভাৰত ত্যাগ কৰিলে, একে সময়তে অসম ত্যাগ কৰিলে, সেই দিনটোৰ পৰা আজিলৈকে ৰাজনৈতিকভাৱে পৰ্যালোচনা কৰোঁ তেতিয়া আমি দেখিম যে অসম বিধানসভাত 1952 চনত যিদৰে খিলঞ্জীয়া প্ৰতিনিধি আছিল, পৰ্যায়ক্ৰমে সেই খিলঞ্জীয়া প্ৰতিনিধি জাতি জনগোষ্ঠীৰ প্ৰতিনিধি কমি আহিছে। কি কাৰণ? বিদেশী বহিৰাগতৰ প্ৰব্ৰজনৰ কাৰণ। কাৰণ জনসংখ্যা বিদেশী বহিৰাগতৰেই যথেষ্ট বেছি। খিলঞ্জীয়াসকলৰ জনসংখ্যা প্ৰত্যেকেই ফেমিলি প্লেনিং কৰি মাত্ৰ এটা বা দুটা সন্তান। গতিকে আমি নিজেই সংকুচিত হৈছোঁ আৰু বিদেশী বহিৰাগতই ব্যাপক ৰূপত সন্তান জন্ম দি এই অসমত ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ কব্জালৈকে লৈ গৈছে। কিন্তু আমি মূৰ্খৰ দৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে আমাৰ যে মহান ঐতিহ্য, আমাৰ যে গৌৰৱোজ্জ্বল ইতিহাস, সেই ইতিহাসৰ কথা উপলব্ধি কৰি আমি যে এইটো কাঢ়ি আনিব পাৰোঁ, আমাৰ যে সেইটো জন্মগত অধিকাৰ। কাৰণ অসমখন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কেৱল মাতৃভূমি নহয়, এইখন হ'ল উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা ভূখণ্ড, গৃহভূমি। আধুনিক চিষ্টেমত আহিছে ডেমক্ৰেটিক গভৰ্ণমেণ্ট। গতিকে এই গৃহভূমিৰ পৰা গতিকে চৰকাৰেও আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰিব নোৱাৰে, মাটি কাঢ়ি দিব নোৱাৰে। গোটেই মাটিৰ পট্টাৰ চিষ্টেমটো আৰম্ভ হৈছে from the start by the Britishers. They are the enemy of the Assamese people. তেওঁলোক শত্ৰু। স্বাধীন ভাৰত চৰকাৰেও সেইটো কণ্টিনিউ কৰি আছে। কিন্তু সেইটো কৰিব যাওঁতে অসমৰ যিমানবোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে সেইবোৰৰ পৰা এতিয়া পৰ্যায়ক্ৰমে মাটিবোৰ কাঢ়ি লৈ গৈছে। ট্ৰাইবেল বেল্টৰ নামতেই অলপ মাটি আছিলগৈ অসমৰ জনজাতিসকলৰ হাতত। এতিয়া ট্ৰাইবেল বেল্টবিলাকো উচ্ছেদ কৰা আৰম্ভ কৰিছে। বাবা ৰামদেও, আপোনাৰ আদানী, আম্বানী, যত যিমান পুঁজিপতি আছে সিহঁতৰ লগত চুক্তি কৰি অত্যাচাৰী চৰকাৰে সিহঁতক মাটি গতাইছে। 70 বিঘা মাটি আছিল, উচ্ছেদ কৰিছে। মাটিৰ পট্টা নিদিওঁ বুলি কৈছে। এই চৰকাৰে কৈছে যে ঘৰ বনাবৰ কাৰণে মাত্ৰ 1.5 কথা মাটি, ৰাম ৰাম। আৰু যে খেতিৰ মাটি বা বাগিচাৰ মাটি যিবোৰ আছিল 100 বিঘা, 50 বিঘা, 200 বিঘা, 300 বিঘা, সেইবোৰ কাঢ়ি লৈ গৈছে। ৰাম ৰাম। আৰু মানুহ শুই আছে। ইণ্ডিজিনিয়াছ পিপল ৰাইজ মতে কৰিব নোৱাৰে।
আৰু ভাৰতীয় প্ৰব্ৰজনকাৰী আছামৰ লগত লগ লাগি দীৰ্ঘকাল প্ৰচেষ্টা চলাই আহিছে কেনেকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলক মাৰি পেলাই ইয়াৰ পৰা এই ভূখণ্ডৰ পৰা যি অধিকাৰ মাটিৰ অধিকাৰ সম্পদৰ অধিকাৰ প্ৰাকৃতিক সম্পদ আৰু ভূগৰ্ভৰ সম্পদৰ মালিক হ'ল ইণ্ডিজিনিয়াছ পিপল গোটেই পৃথিৱীতে কিন্তু প্ৰযোজ্য হৈ আছে আজি যদি আপোনাৰ মাটিত যদি কয়লা ওলায় ইউ আৰ দি অ'নাৰ আপোনাৰ অনুমতি ল'ব লাগিব তেওঁলোকে অনুমতি ল'ব লাগিব আজি ডিগবৈৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ এই নুনমাটি এই গুৱাহাটীৰ নুনমাটিখন কাৰ আছে এইটোতো কাৰ্বি মানুহৰ আছে ভাই এতিয়াও 100 বছৰ আগৰ যদি কাগজ পত্ৰ আপোনালোকে চাই দেখিব গুৱাহাটীতো কাৰ্বি ৰজা আছে কাৰ্বি ৰজাই ৰাজত্ব কৰিছিল ৰাজদৰবাৰ আছিল আৰু লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধৰ সময়ত মানে সেৱা কৰি কাৰ্বি ৰজাৰ অনুমতি লৈ সৈন্য বাহিনী ৰাখিছিল আৰু কাৰ্বি ৰজাইও অংশগ্ৰহণ কৰিছিল সৈন্য বাহিনী লৈ শৰাইঘাটৰ যুদ্ধ গতিকে গুৱাহাটীখন কাৰ্বিসকলৰ প্ৰথম মেজৰিটি হ'ল কাৰ্বি জনজাতি ছেকেণ্ড হ'ল ৰাভা থাৰ্ড হ'ল গাৰো আৰু ফ'ৰ্থ হ'ল অলপমান কছাৰী গতিকে এইসকলৰহে মাটি কিন্তু আজি গুৱাহাটী মহানগৰী বা ৰাজধানী বুলি যে গপগপাই আছে তথাকথিত অসম চৰকাৰ আৰু অসমৰ মানুহে সেইটো বৰ লজ্জাজনক কথা মাত্ৰ 40%হে গুৱাহাটীত খিলঞ্জীয়া মানুহ তাকো পাহাৰে পৰ্বতে কন্দৰে লুকাই থাকে কাৰ্বি মানুহৰ মাটিৰ পট্টা নাই ম্যাদী পট্টা কৰিব দিয়া নাই এতিয়াও কিন্তু মাটিটো কাঢ়ি নি ম্যাদী পট্টা দিছে মাৰৱাৰী বিহাৰী সিন্ধি বেংগলী এইবিলাক নেপালী সেইবিলাক আৰু গুৱাহাটীৰ 11খন পাহাৰৰ মালিক হৈ গৈছে নেপালীসকল নেপালৰ পৰা আহিছে কি হ'ব অসমটো ধ্বংসৰ পৰা গুচিয়ে গ'ল মহাসংঘৰ কাৰ্যকৰী সভাপতি সন্মানীয় ৰহমান ডাঙৰীয়া উপস্থিত শিল্প ৰজা মহামহিম কুমলুং নামগাং শিল্প ডাঙৰীয়া ক্ৰীড়া অট'নমাছ কাউন্সিল ডিমাণ্ড কমিটিৰ সন্মানীয় পল্লৱ শ্যাম ৱাইলুং ডাঙৰীয়া অনুপ চেতিয়া আৰু আহোম সভাৰ শিৱসাগৰ জিলাৰ সন্মানীয় সভাপতি জয়ন্ত ৰাজকুমাৰ ডাঙৰীয়া আমাৰ সন্মুখত উপস্থিত শ্ৰদ্ধাৰ ব্যক্তি আই মাতৃসকল সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সন্মিলিত মহাসংঘৰ তৰফৰ পৰা নিমন্ত্ৰণ কৰি দুআষাৰ ক'বলৈ সুবিধা প্ৰদান কৰাৰ বাবে মই বিষয়ববীয়াসকলক আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ খিলঞ্জীয়াৰ যিটো আইডেণ্টিটি ক্ৰাইচিছ হৈছে এতিয়াৰ নহয় এইটো আজি ভালেমান দিনৰ পৰা চলি আছে এই থলুৱা জাতি জনগোষ্ঠীসমূহেও বৰ্তমান সময়ত গ্ল'বেলাইজেশ্যন হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি ধৰণৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক আগ্ৰাসন চলিছে এই আগ্ৰাসনত সৰু বৰ জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰণৰ সৰু বৰ উপজাতি এইবোৰ বৰ্তমান সামাজিক আৰু ৰাজনৈতিক খামখমীয়াত বিলীন হ'বলৈ গৈ আছে আজি আমাৰ অসমতে সৰু বৰ জাতি ইতিমধ্যে সমাজ ব্যৱস্থাৰ পৰা আঁতৰি গৈছে স্বাভিমান আৰু আত্মসন্মানবোধ যদি নাথাকে তেতিয়াহ'লে সেই জাতিসমূহ সময়ৰ হেঁচাত সমাজ ব্যৱস্থাটোত বিলীন হৈ যাবলৈ সক্ষম হয় আহোম শাসন কালতে বহু জাতি আমাৰ সমাজ ব্যৱস্থাৰ পৰা নাইকিয়া হৈ গ'ল এনে এটা জাতি আছিলে এখন দেশ আছিলে আমাৰ অসমতে এখন দেশৰ ইমান সুন্দৰ শাসন ব্যৱস্থা অধ্যয়ন কৰিবলৈ কাৰণে চীন দেশৰ ৰজাই দূত পঠিয়াইছিলে সেইখন ৰাজ্য আছিলে বৰাহী ৰাজ্যৰ ৰাজভেটি সোণাৰী নগৰখনৰ বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয় আছে তাতে আছে কালৰ সোঁতত নাইকিয়া হৈ গ'ল নাগালেণ্ডত যদি কয়লা ওলায় তাৰ মালিক কোন হয় নগা হয় তাত যদি তেল ওলায় তাৰ মালিক কোন হয় নগা হয় মাটিৰ ওপৰত থকা কাঠ গছ গছনি মাটি সমগ্ৰ মালিক কোন হয় নগা হয় তো অসমত যদি তেল ওলায় তাৰ মালিক কোন হয় ONGC হয় অইল ইণ্ডিয়া হয় নে নহয় যদি কয়লা ওলায় অসমত তাৰ মালিক কোন হয় কল ইণ্ডিয়া এই সম্পত্তি অধিকাৰ সংবিধানৰ আৰ্টিকল নম্বৰ 371 এ দিয়া আছে মাটিৰ মালিক সম্পত্তিৰ মালিক ৰীতি নীতিৰ মালিক পৰম্পৰাৰ মালিক এই জনগোষ্ঠীটোৱে হয় নৰ্থ ইষ্টৰ অসম আৰু ত্ৰিপুৰাৰ বাদে বাকী আটাইকেইখন ৰাজ্য নিজৰ জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ মাটিৰ মালিক
সম্পত্তিৰ মালিক সেই জনগোষ্ঠীবিলাকৰ ওপৰত ন্যস্ত আছে। কিন্তু অসম আৰু ত্ৰিপুৰাত এই ব্যৱস্থাটো নাই, যাৰ কাৰণে আজি আমি প্ৰত্যেক জনগোষ্ঠীয়ে আইডেন্টিটি ক্ৰাইচিছত পৰিছো। এই কথাবোৰ আমি বৌদ্ধিক জাগৰণৰ যোগেদি আত্মনিয়ন্ত্ৰণৰ কামটো আগবঢ়াব লাগিব। আগন্তুক দিনত নিজৰ সম্পদ কেনেকে মালিক হ'ব পাৰিব, নিজৰ দেশত কোম্পানী খুলি কেনেকে বেপাৰ বাণিজ্য কৰিব পাৰিব, নিজৰ দেশত নিজৰে ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠানৰ মালিক হৈ আমাৰ এই অঞ্চলবিলাকত অৰ্থনৈতিক বিকাশ সাধন কেনেকে কৰিব পাৰিব, তাৰ যদি আমি আন্দোলন কৰোঁ তেতিয়া আমি জয় হ'ব পাৰিম। আশা ৰাখিছো আগন্তুক দিনত এটা বৌদ্ধিক জাগৰণৰ শুভাৰম্ভণি হওক, যি জাগৰণৰ যোগেদি ৰাজনৈতিক ক্ষমতা নিজৰ হাতলৈ আনি নিজৰ জাতি নিজৰ জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণৰ নীতি প্ৰতিষ্ঠা কৰি নিজৰ দেশত নিজেই যাতে কৰ্ম সংস্থাপন অৰ্থনৈতিক বিকাশ সাধন আৰু নিজৰ জাতিটোক নেতৃত্ব বহন কৰিব পাৰিব, তেতিয়াহে আমি জয় হ'ব পাৰিম। অসমত বসবাস কৰা জাতি জনগোষ্ঠীসকলৰ যিটো অস্তিত্ব বৰ্তমান ভাবুকি আহিছে, যি আগ্ৰাসন হৈছে, সেই আগ্ৰাসনৰ পৰা কিন্তু আমি মুক্তি পাবৰ কাৰণে খিলঞ্জীয়া এই মঞ্চখনে যি কাম হাতত লৈছে, আমি এই আপাহতে তেওঁলোকক শলাগ জনাইছোঁ। আৰু আমি বিচাৰিছোঁ যে খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে আমি সদায় সুৰক্ষিত হৈ থাকোঁ, তাৰ কাৰণে কিন্তু আমি সজাগ হ'ব হ'ল। আমি মটকসকলো এইখন অসমৰে আদিম ভূমিপুত্ৰ এটা জনগোষ্ঠী, কিন্তু আমি দেখিছোঁ আমাৰ ক্ষেত্ৰতো হওক, আমি বহুবিলাক আগ্ৰাসন আমাৰ ধৰ্মৰ ক্ষেত্ৰত হওক বা সাংস্কৃতিক ক্ষেত্ৰত হওক বা ভূমি সংকুচিত হৈ আহিছে, তো বিভিন্ন ক্ষেত্ৰত আমি কিন্তু আগ্ৰাসন হৈছোঁ। এই আগ্ৰাসনৰ বলি কিছুমান ৰাজনৈতিক চিন্তা চেতনাৰ কিছুমান মানুহে এইখিনি কৰিবলৈ বাধ্য হৈছে। নিজৰ আসন আৰু নিজৰ জাতিখন সুৰক্ষা স্বাৰ্থত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা তেওঁলোকে নাভাবি নিজৰ মাত্ৰ আসনখন আৰু নিজৰ চকীখন তেওঁলোকক সুৰক্ষিত কৰাত আজি কিন্তু উঠি পৰি লাগিছে। এইখন অসম আমাৰ আই ককাহঁতে দি থৈ যোৱা এই অসমখন কিন্তু আজিৰ দিনত আমি হাবাথুৰি খাবলগীয়া হৈছে। আমাৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠীবিলাক আজি কিন্তু হেৰাই যোৱাৰ উপক্ৰম হৈছে। আমি অতিকৈ শংকিত হৈছোঁ। এইখন চৰকাৰে আজি হাৰিয়ানাৰ পৰা মানুহ আনি ইয়াত মন্ত্ৰিত্ব দিছে, বিহাৰৰ পৰা মানুহ আনি ইয়াত বিধায়কৰ কাৰণে তেওঁলোকে ইয়াত চিট দিছে। আজি আপোনালোকে পেপাৰে পত্ৰে সকলোৱে দেখি আছে। তো সেইসকল মানুহে অনাগত দিনত খিলঞ্জীয়াৰ ভৱিষ্যতৰ ওপৰত তেওঁলোকে আইন প্ৰণয়ন কৰিব। সেইসকল হাৰিয়ানা কোনোবা মানুহে আহি বা বিহাৰৰ কোনোবা মানুহে আহি আমাৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ প্ৰতি আইন প্ৰণয়ন কৰিব, সেইটো আমি কেনেকৈ আমি সহ্য কৰিম? এটা দিনত আমি শেষ হৈ যাব লাগিব। খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলে ৰাজনৈতিকভাৱে আমি জাগিব হ'ল বা আমি অৰ্থনৈতিকভাৱে আমি জাগিব হ'ল। লিখুত থাকোঁতে মই এজন বঙালী মানুহে কৈছে আমি ইণ্ডিজিনাছ, আপুনি বঙালী ইণ্ডিজিনাছ, আপোনাক কোনে আনিলে? আপোনাক ৰেল লাইন বনাবলৈ ব্ৰিটিছে আনিছিলে। আপোনাৰ মাটি পতা নাই। আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী 1930 এইটো লণ্ডনত ফাউণ্ডেশ্যন হৈছে। তাৰ পৰা সেই মালিগাতে প্ৰথম ৰেলৰ লাইন বহিছে। তেতিয়া বঙালীবিলাক আহিছে এইটো খন্তি মাৰিবৰ কাৰণে, মালগাড়ী তাত চৰেচন বুলি মাৰিলে টেং টেংকে মাৰিলে, মানে বঙালী হৈ শিৱসাগৰত ইমান আহোমৰ ঐতিহ্য আছে, শিৱসাগৰ ইমান হেৰিটেজ চবৰে, কিন্তু শিৱসাগৰৰ ইতিহাস আজি আমি যেনেধৰণে আমি বিচ্ছদৰ পৰা উজলাই তুলিবলৈ আশা আছে, কিন্তু হোৱা নাই। 600 বছৰ ৰাজ কৰাৰ পাছত এই জনগোষ্ঠীটো কেনেকৈ ইমান মানে নিশকতীয়া হ'ল? এখন নিজৰ টু প্ৰটেক্ট আৱাৰ কালচাৰ, আমি কেনেকৈ খাইছোঁ, কেনেকৈ কৰিছোঁ, চিন্তাধাৰা সেইটো প্ৰথম ঘূৰাই পাৰিব লাগিব। আহোমৰ 4000খন গাঁও আছে। টু প্ৰটেক্ট আৱাৰ কালচাৰ, লাইফ উইথ ডিগনিটি। আজি তাৰিখত আমাৰ মান সন্মান নাই, কিন্তু আমাক মৰ্যাদা লাগিব। মৰ্যাদাৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ বিচাৰিব লাগিব। গতিকে এইটো বিচাৰি নিশ্চয় পাম, আমি পাম। মহাংগৰ হৈ ৰহমান দাদা, ইণ্টাৰনেশ্যনেল এজেঞ্চিবিলাকৰ লগত আমি কাম কৰিব লাগিব। অসমৰ লগত অসম চৰকাৰ আমাৰ ঘোৰ শত্ৰু হয়। আজি খিলঞ্জীয়াসকলৰ এই প্ৰব্লেমটো এইবাৰ বিজেপি আহোমৰ মাত্ৰ 6জন MLA পাইছে। কিমান লাজৰ কথা। আৰু হিমন্ত বিশ্বই এষাৰ কথা কৈছিলে, সেইদিনাখন মই ডিব্ৰুগড়ৰ কথা কৈছোঁ। 400 বছৰীয়া ভাইবেন লাচিতৰ যিটো
ড্ৰাইভ এণ্ড হিৰোৰ প্ৰগ্ৰেম পাতিলে দিল্লীত, গগৈ নোহোৱাকৈও শৰ্মা হৈ মই পাতি দেখুৱালোঁ বুলি ক'লে। কোনোবা আহোমৰ লাজ লাগিছে নাই? কাউণ্টাৰ মাৰিব লাগে এইবিলাক কথা। আৰু এটা কথা, আমি জানো যে গড়গাঁও অসমীয়াত পাইছিলোঁ, ইয়াতে মাৰিলে শিপা গড়গাঁও পালে। গড়গাঁও ইতিহাস হেৰিটেজ আছিলে আমাৰ, লাডুই গড়গাঁও। এই গড় কাপ্তানি এটা বিভাগ আছিল। যাহা হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা পালে লোক নিৰ্মাণ কোনো আহোমে প্ৰতিবাদ নকৰিলে। লাচিতে একে নিশাই গড় বনাইছিলে। সেই গড়টো, সেই গড়ৰ এটা ঐতিহ্য আছে। সেইখিনি ঐতিহ্যবিলাক হেৰিটেজবিলাক লুকুৱাই দিছে, যাতে আমাৰ পিছৰ জেনেৰেশ্যনে বুজি নাপায়। এতিয়া লোক নিৰ্মাণ বিভাগ ডেপুটি কমিশনাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ কৰিলে কি লাভ হ'ল আমাৰ? আমি অলপ ইণ্টেলেকচুৱেলি চিন্তা কৰিবলৈ হ'ল। প্ৰথম কথা, আমি নিজৰ কালচাৰ চাব লাগিব। সংস্কৃতিয়ে সমাজটো গঢ়ে। প্ৰথম আমি আমাৰ মাজত আমাৰ কালচাৰ কি আছিল, আমি কিবা ফেষ্টিভেলো পাতিব লাগিব। পলিটিকেল কথা চব অহাৰ লগে লগে আমাৰ মাজত বিভাজন কৰি দিয়ে, শাসকীয় পক্ষই বিভাজন কৰি দিয়ে। গতিকে আমি সকলোৱে ঐক্যবদ্ধ হোৱাৰ এটা আশা আছে, আৰু আশা কৰি আমি আমাৰ যিটো ৰাইট, আমি ৰাইট ল'ব লাগিব। ৰাজনৈতিকভাৱে আমি শক্তিশালী হ'ব লাগিব। তেনেকৈ আশা ৰাখি আপোনালোকক আমি আন্তৰিক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আৰু মোৰ বক্তব্য মানে সামৰণি কৰি পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। খিলঞ্জীয়াৰ গাত আচলতে ঘূণে ধৰিছে। ঘূণ পোকে যদি ধৰে, তেতিয়া আপুনি ঘূণ পোকটো মেডিচিন দি মাৰিব নোৱাৰে। আপোনাৰ বিচনাখন বা আপোনাৰ চোফাখন পেলাই দিব লাগিব। সেই চাৰিওফালে বঙালী, বিহাৰী, নেপালী, মাৰোৱাৰীয়ে অসমীয়াক যে পিটিছে, ৰক্তাক্ত কৰিছে, ইয়াৰ পিছতো ঘৰ লগাব, গাঁৱৰ পিছত গাঁও লগাব। গতিকে সেইকাৰণে আমি আৰু ৰৈ থকাৰ কথা নাই। আজি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘৰ নীতিমতে 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবুসন্ধিৰ তাৰিখত এই অসম ভূখণ্ডত যিমানবোৰ জাতি জনগোষ্ঠী বসবাস কৰি আছিল, তেওঁলোকৰ বংশধৰসকলে হ'ল খিলঞ্জীয়া। ইয়াত আৰু বেলেগ কোনো খিলঞ্জীয়া হ'ব নোৱাৰে। এইসকলৰ সুৰক্ষা 1 নম্বৰ। আৰু 2 নম্বৰ, ব্ৰিটিছে উপনিৱেশিক চৰকাৰ চলাবৰ কাৰণে যিবোৰ জাতি জনজাতি সম্প্ৰদায় আনি ইয়াত থৈ গ'ল, আৰু আমাৰ পূৰ্বপুৰুষে ব্ৰিটিছক সেইবোৰ লৈ যাবৰ কাৰণে চমজাই দিবৰ কাৰণে যি কৰিব লাগিছিল সেইটো কৰিব নোৱাৰে। সেইকাৰণে সিহঁতক আমি আমাৰ পূৰ্বপুৰুষে ইণ্ডিয়ান চিটিজেন হিচাপে নামি ল'লে, আৰু তাৰ ভিত্তি বছৰ হ'ল 1951। একেলগে যদি ইণ্ডিয়ান কনষ্টিটিউশ্যন 1826 চনৰ 1951 চনলৈ ব্ৰিটিছে বিভিন্ন বিদেশী এলেকাৰ পৰা অসমত আনি থৈ যোৱা সম্প্ৰদায়বোৰৰ বংশধৰসকল হ'ল 51 ভিত্তিত মানে ভাৰতীয় নাগৰিক। গতিকে এই ভাৰতীয় নাগৰিকসকল সুৰক্ষাৰ প্ৰশ্নটো আহিব, আৰু তেওঁলোকে সদায় খিলঞ্জীয়াৰ লগত সহাৱস্থান কৰি থাকিব লাগিব। তেওঁলোকে যদি আমাৰ পিছত অহা বিদেশী আৰু বহিৰাগতৰ লগত লগ লাগি খিলঞ্জীয়াৰ বিৰুদ্ধে যদি কাম কৰে, তেতিয়াহ'লে অসম ভূখণ্ড জুই জ্বলিব আৰু অসম আৰু অসম হৈ নাথাকে। গতিকে সেইকাৰণে আমি মহাসংঘই খিলঞ্জীয়া আৰু ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত মহাসংঘই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ আধাৰত, সনদখন হৈছিল 2007 চনত, তাত ভাৰতে সপক্ষে সাইন কৰি দায়বদ্ধ হৈ আছে, আৰু এই সম্পৰ্কত কেছ ভাৰত চৰকাৰৰ ওপৰত মহাসংঘৰ সুপ্ৰিম কোৰ্টত চলি আছে। তাৰ আধাৰতেই অসমত খিলঞ্জীয়া জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত এখন খিলঞ্জীয়াৰ চৰকাৰ প্ৰতিষ্ঠা কৰাটো অতি জৰুৰী বুলি বিবেচনা কৰি মহাসংঘই 2016 চনতে ৰাজনৈতিক সিদ্ধান্ত গঠন কৰিছে, আৰু সেই মৰ্মে আজি এই 19তম প্ৰতিষ্ঠা দিৱসত স্বাধীন অসমৰ ৰাজধানীৰ পৰাই আমি আজি ঘোষণা কৰিছো অসম সুৰক্ষা পৰিষদ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মহাসংঘই। আৰু তাৰ কাৰণে জ্ঞানানন্দ ফুকন, ডক্টৰ যোগেশ্বৰ বৰা, জগন্নাথ সোণোৱাল, নবীন পাইক, আইনুল চাহাব, ৰুবুল বৰা, প্ৰাঞ্জল বৰা, বিৰাজ গগৈ, কিৰণ সিংহ আৰু প্ৰমোদ শ্যাম বাইলুকক আহ্বায়ক হিচাপে লৈ কমিটি এটা গঠন কৰাৰ কথা আজি ঘোষণা কৰে। মহাসংঘৰ হৈ পৰিৱৰ্তনবাদী পূৰ্ণ পৰ্যায়ৰ ৰাজনৈতিক দল গঠন কৰিবৰ কাৰণে মহাসংঘৰ জেনেৰেল কাউন্সিলৰ সভাপতি শান্তনু দাস বৰহাজোৱাল আৰু মহাসচিব
ভূপেন নৰহে এই ক্ষেত্ৰত মুখ্য আহ্বায়কৰ দায়িত্ব পালন কৰিব। যে খিলঞ্জীয়া ৰাইজৰ সহযোগত অসমক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে এই অসম সুৰক্ষা পৰিষদে দায়িত্ব গ্ৰহণ কৰিব আৰু অনাগত দিনত কাম কৰিব আৰু আপোনালোক সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে সৰ্বান্তকৰণে এই খিলঞ্জীয়াৰ হিত অধিকাৰ মৰ্যাদা ঘূৰাবৰ কাৰণে প্ৰয়াস কৰা এই অসম সুৰক্ষা পৰিষদক সৰ্বান্তকৰণে সহায় সহযোগ কৰিব লাগিব। ধন্যবাদ।